খিলঞ্জীয়াক ৰক্ষা কৰক আৰু খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত ওলাই আহিছে ট্ৰাইবেল সংঘৰ নেতৃত্বত জনজাতীয় দল সংগঠন আৰু সোণাপুৰৰ এই পৰিৱেশ সোণাপুৰত এনেদৰে সমদল কৰি আগবাঢ়িছে সেইটো দল আৰু ৰাজচক্ৰ বিষয়াক তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিব আৰু আচলতে তেওঁলোকৰ দাবী কি তেওঁলোকে পুনে পুনে মন্তব্য ল'ম কি ক'ব আপোনালোকে ৰেলী কৰিছে কিহৰ বাবে কি যোৱা 16 তাৰিখে ডুমৰিয়াত আমাৰ দুগৰাকী ব্যক্তিক কোনোবা উগ্ৰপন্থীৰ সৈতে লগ হোৱা হয়তো ব্যক্তিসকলে আমাৰ খিলঞ্জীয়া মানুহক মাছ মাৰিব যাওঁতে তেওঁলোকে গৈ লেপি হত্যা কৰিব বিচাৰিছিলে এই হত্যাকাণ্ডৰ বিৰুদ্ধে বা হত্যাকাৰীসকলৰ বিৰুদ্ধে আমি আজি ইয়াতে সকলোৱে লগ লাগি আমি ইয়াৰ প্ৰতিবাদ জনাইছো আৰু এইসকল হত্যাকাৰীৰ লগত জড়িত হোৱা বা হত্যা কৰিব খোজা মানুহৰ লগত জড়িত হোৱা ব্যক্তিসকলে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে এতিয়ালৈকে কেইজনমানে কৰায়ত্ব কৰিছে আৰু বহু কেইগৰাকী আছে তেওঁলোকে অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই তেওঁলোকৰ দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছো আৰু যিসকল মানুহ ইয়াতে অবৈধভাৱে আছে তেওঁলোককো ইয়াৰ পৰা উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছো পূৰ্বতে যি উচ্ছেদ হৈ গ'ল বা আৰু কিছু হৈ গ'ল নেকি বা উচ্ছেদ কৰি বাকী থাকিল আপোনালোকে কি দাবী নিশ্চিতভাৱে যিখিনি মানুহ ইতিমধ্যে উচ্ছেদ কৰিছে সেই উচ্ছেদ কৰা মানুহবিলাকে পুনৰ আকৌ সংস্থাপন কৰিবৰ কাৰণে আহিছে পুনৰ উভতি আহিছে আৰু তেওঁলোকে এই ধৰণৰ হত্যাকাৰী বা হত্যা কৰাৰ কাৰণে তেওঁলোকে যি ষড়যন্ত্ৰ আছে সেই ষড়যন্ত্ৰৰ তেওঁলোকে জড়িত হৈছে যে আমি দাবী জনাইছো যে অধিমূলীয়া অসমৰ মানুহে তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব যিসকলে ষড়যন্ত্ৰৰ লগত জড়িত আছে আৰু ইয়াত থকা যিসকল অবৈধ নাগৰিক আছে তেওঁলোকে অতি শীঘ্ৰে উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছো নিশ্চয়কৈ পুনৰবাৰ উচ্ছেদৰ দাবী উত্থাপন হৈছে সোণাপুৰৰ ৰাজপথত এতিয়া জনজাতীয় দল সংগঠনখিনি ওলাই আহিছে আৰু এনেদৰে প্ৰতিবাদ মুখৰ হৈছে আৰু এই পথেৰে আচলতে সোণাপুৰ ৰাজচক্ৰ বিষয়ক স্মাৰক পত্ৰ প্ৰদান কৰিব অন্য এগৰাকী ব্যক্তিয়ে তেওঁলোকৰ মন্তব্য কিহৰ বাবে এই সমাধান কি ক'ব আমাৰ অলপতে আজি কেইদিনৰ আগতে যি অবৈধ সন্দেহযুক্ত নাগৰিকে আমাৰ খিলঞ্জীয়া লোকৰ ওপৰত তেওঁলোকে অত্যাচাৰ কৰিব বিচাৰিছিলে তেওঁ অস্ত্ৰ শস্ত্ৰ আক্ৰমণ কৰিছে গতিকে ইয়াৰ প্ৰতিবাদত গতিকে আজি এমাহো হোৱা নাই দুমাহো হোৱা নাই বছৰটো যোৱা নাই ইমান তাতে উচ্ছেদ অভিযানলৈকে চলি যোৱাৰ পিছত তেওঁলোকে সাহস কেনেকৈ পালে আচলতে যে পাৱাৰটো ক'ৰ পৰা পালে নিশ্চয় ভাবিছে জেহাদী মৌলবাদী পাৱাৰ এটা তাত সোমাইছে গতিকে এই জেহাদী মৌলবাদী পাৱাৰটো দিলে চলিব দিয়া নহ'ব গতিকে ইয়াত এৰাই ব্যৱস্থা কৰক চিআইডি যিমানবোৰ ব্ৰাঞ্চ আছে যিমানবোৰ এজেঞ্চি আছে সেই তদন্ত ব্যৱস্থা কৰক আৰু পুনৰবাৰ আকৌ কচু তুলি তেওঁলোকে এইটো প্ৰচেষ্টা এটা কৰক যে তাত কেনেকৈ এটা মানে অপাৰেশ্যন আগৰবাৰ চলাব লাগে আৰু উচ্ছেদিতসকলে তাতে বাঁহ পাতি হোৱা হৈছে গোটেইখিনিৰ পৰা একশ্যন ল'ব লাগে গতিকে এইটো এটা সাধাৰণ উদাহৰণ নহয় আজি দুমাহ নহওঁতে তেওঁলোকে এটা ঘটনা ঘটিছে আৰু লগে লগে হাত দিছে ডিঙি কাটিব বিচাৰিছে কাইলৈ কি হ'ব আমাৰ খিলঞ্জীয়া যিবোৰ মানুহ আছে যিটো ৰক্ষা খৰচ আছে আমাৰ যি অস্তিত্ব আছে ইয়াৰ ওপৰত তেওঁলোকৰ ওপৰত সন্দেহ হৈছে তেওঁলোকে আমাৰ ওপৰত আক্ৰমণ কৰিছে গতিকে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগিব আৰু এই ষড়যন্ত্ৰটোৱে যিবোৰ মানুহ লগ খাই আছে গোটেইখিনি এৰেষ্ট কৰিব লাগিব আৰু সেই অঞ্চলত মই আকৌ এবাৰ কৈছো অসম চৰকাৰে NIA পুনৰ তাতে জেহাদী তাত বাঁহ পাতিব পাৰে আৰু সন্দেহ কৰিছো এইটো বিচাৰ হ'ব লাগে তদন্ত কৰিব লাগে আৰু নিশ্চয়কৈ সোণাপুৰ কচুতলি উচ্ছেদ চলিছিল তাৰ পাছত উচ্ছেদিত যিসকল লোক আছিল সেইসকলে সেই স্থান ত্যাগ নকৰাৰ অভিযোগ উত্থাপন হৈছে পুনৰবাৰ কচুতলিত উচ্ছেদৰ দাবী জনাইছে আৰু আৰক্ষীয়ে অধিক কঠোৰ হোৱাৰ আহ্বান জনাইছে প্ৰতিবাদকাৰী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ